পাইছোঁ আমি আমাৰ মানে মহিলাসকল অকণমান আগবাঢ়ি যাব পাৰিব এই ক্ষেত্ৰত, সেইকাৰণে আমি খুব ভাল পাইছোঁ। সেইকাৰণে আমি এইবাৰো বিজেপি চৰকাৰে বিচাৰিছোঁ। নমস্কাৰ। প্ৰথমতে মই চৰকাৰখনক ধন্যবাদ জনাম, কাৰণ কেলৈ আমাৰ দুখীয়া মহিলাখিনিয়ে বহুতখিনি সকাহ পাইছে। এই অৰুণোদয়ৰ দ্বাৰা আমাৰ এখন ঘৰ চলাটো সুবিধা হৈছে, আৰু বিশেষকৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, আৰু আমি আগলৈও আশা কৰিছোঁ যাতে চৰকাৰখন জয়ী হয় আৰু মহিলাসকল এই উদ্যমিতা আঁচনিও দিছে, তাৰ পৰাও ফলৱতী হৈছে। গতিকে মহিলাসকল যথেষ্ট উপকৃত হৈছে, আমিও হৈছোঁ, আৰু আমি আশা কৰোঁ এইখন চৰকাৰে পুনৰ আহক। আমি অৰুণোদয়টোৰে আমি সৰু সুৰা হ'লেও ব্যৱসায় কৰিছোঁ, কিবা এটা ধৰক কোনোবা কাপোৰ কানি বেচিছে, আমি হাঁহ কুকুৰা পুহিছোঁ, তেনেকৈ স্বাৱলম্বিত হৈছোঁ আৰু সকাহ পাইছোঁ। পৰিয়ালটো পোহপাল দিয়াত যথেষ্ট অৰিহণা যোগোৱা হৈছে। আমি মানে বহুত ধন্যবাদ জনাইছোঁ তাৰমানে হেৰিয়াক এই মানে চৰকাৰখনক, আৰু মানে মনটো ভাল লাগিছে আজি, মানে যিহেতু সোমালে বহুতৰ সোমালে, আমাৰ নাই সোমোৱা, অকণমান দেৰিকৈ সোমাব আৰু মানে 9,000কৈ টকা পাম। আজি বহুত ফূৰ্তি আৰু অনুভৱ কৰিছোঁ, ভাল লাগিছে। মই কিন্তু সপোন মানে বহুত সপোন আছে, তথাপিতো মানে ধৰি লওক কাপোৰ কানি কিনা সপোন নহয় দেই। মই মানে যিকেইটা পাম সেইকেইটা মই মানে কিবা এটা মানে কৰিম আৰু সেই বুলিয়ে ভাবিছোঁ, ব্যৱসায় কৰিম কিবা এটা, কাৰণ তেনেকুৱা কিবা এটা কৰিম। আৰু কাৰণ কেলৈ কাপোৰ কানি কিনিতো লাভ নাইকিয়া, সেইকাৰণে এনেকৈ বুলি ভাবি থৈছোঁ আৰু। যিহেতু এইটো মুঠাই পাইছোঁ 9,000 টকা, বহুত ভাল লাগিছে আজি। ধন্যবাদ জনাইছোঁ, আমি আছোঁ মামাৰ লগত। সকলোৱে ধন্যবাদ জনাইছোঁ আৰু আমি বহুত ধন্যবাদ দিছোঁ এই পইচা সোমোৱাৰ কাৰণে। চৰকাৰখনে বহুতখিনি আমি মাইকী মহিলাসকলৰ সা সুবিধা হৈছে পইচা সোমোৱা মানুহৰ কাৰণে, গতিকে সেইখিনি ধন্যবাদ দিছোঁ আৰু চৰকাৰক। এইখন চৰকাৰৰ কাৰণে আমি বহুত ধন্যবাদ, আৰু বহুতখিনি এতিয়া আমি ইয়াৰ জৰিয়তে আমি বহুতখিনি কামো কৰিব পাৰিছোঁ। এতিয়ালৈকে চোৱা নাই, 9,000 বুলি কৈছে। একচুৱেলি আমি তাঁতশালৰ কাম কৰি আছোঁ, তো সেইকাৰণে এইখিনি কাৰণে উপকৃত হ'ম। হয়, গামোচা লগাব। থেংক ইউ, গামোচা লগাম বুলিয়ে ভাবিছোঁ আৰু।